হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। আপুনি এই সোলাৰ কাৰণে কেনেকৈ আপুনি অনলাইন এপ্লাই কৰিব আৰু কি ডকুমেণ্ট লাগিব, কি ক্ৰাইটেৰিয়া আৰু কিমান টকা আপুনি ছাবচিডি পাব আৰু মাহত আপুনি কিমান ইউনিট ফ্ৰী পাব, সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এই PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপুনি ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন ইয়াৰ, আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি ইয়াৰ পৰা লগ ইন কৰিব পাৰিব। মই ফটাফট ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে ইয়াত আপোনাৰ ষ্টেট চিলেক্ট কৰিব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আৰু ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি যিটো বোৰ্ড, এইটো বোৰ্ডটো আপোনাৰ চিলেক্ট কৰিব লাগিব, আৰু ইয়াত আপোনাৰ কনজিউমাৰ ID দি পেলাই আপুনি নেক্সটত ক্লিক কৰিব লাগিব। আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব, কৰাৰ পিছত আপুনি সম্পূৰ্ণ ডিটেইলছ দিয়াৰ পিছত আপুনি ইয়াত চাওক প্ৰচেছড, আপুনি এই প্ৰচেছ তলত যাব, আপোনাৰ প্ৰচেছ বুলি আছে, আপুনি এই প্ৰচেছটোত ক্লিক কৰিব লাগিব। মই ফটাফট প্ৰচেছ কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক প্ৰচেছ কৰাৰ লগে লগে কিন্তু আপোনাৰ ইয়াত চাওক মোবাইল নম্বৰটো আপোনাৰ ইয়াত দিব লাগিব, আৰু মোবাইল আপুনি ইয়াত চাওক ক্লিক হেয়াৰ টু চেণ্ড OTP। আপুনি OTP ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰটোত আপোনাৰ এটা OTP যাব। মই ফটাফট মোবাইল নম্বৰটো এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে আপুনি ক্লিক চেণ্ড টু মোবাইল OTP ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। এই OTPটো আপুনি ইয়াত চাওক মোবাইল OTP ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত চাওক অলৰেডি মোৰ OTP গুচি গ'ল। মই ফটাফট ইয়াত অ'কে কৰি আপোনালোকক দেখুৱাই আছোঁ। আপুনি ইয়াত OTP যোৱাৰ পিছত ইয়াত অ'কে ক্লিক কৰি দিব, আৰু ইয়াত চাওক মোবাইল OTP ইয়াতে আপুনি এই OTPটো আপুনি ইয়াত ফিল কৰি দিব। অলপ ৱেইট কৰিব, মোৰ OTPটো এতিয়ালৈকে অহা নাই, অলপ দেৰি হয়। ইয়াত চাওক আৰ ইউ চিয়'ৰ ইয়াতে ক্লিক কৰি দিব। সম্পূৰ্ণ ফিল কৰাৰ পিছত ছাবমিট কৰি দিব। অলপ ৱেইট কৰিব, ইয়াত চাওক প্লিজ ৱেইট বুলি দেখাইছে, অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক মোৰ ৰেজিষ্টাৰ নম্বৰত এটা আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰ গৈছে, ইউজাৰ নাম, আৰু আপোনাৰ ইয়াত চাওক ৰেজিষ্ট্ৰি অফ ডিটেইলছ। আপুনি এইটো মোবাইলৰ পৰা আপোনাৰ যিটো লিংক গৈছে, এই লিংকৰ পৰা আপুনি ডাইৰেক্ট ক্লিক কৰিব পাৰে, বা আপুনি ইয়াৰ পৰা ডাইৰেক্ট লগ ইন কৰিব পাৰে। মই ফটাফট লগ ইন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি অলৰেডি ইয়াৰ পৰা বেক হৈ যাব। বেক হৈ যোৱাৰ পিছত আপুনি আকৌ ইয়াত চাওক লগ ইন বুলি আছে, ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব। ইয়াত মোবাইল নম্বৰটো দিয়াৰ পিছত তলত চাওক এটা কেপচা হ'ব, এই কেপচাটো দি পেলাই আপুনি নেক্সটত ক্লিক কৰি দিব। মই ফটাফট মোবাইল নম্বৰটো ভৰাই কেপচাটো দি পেলাই আপোনালোকক দেখুৱাই আছোঁ। মোবাইল নম্বৰটো দিয়াৰ পিছত আপুনি এই কেপচাটো আপুনি ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি তলত চাওক নেক্সট বুলি আছে, আপুনি এই নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰত এটা OTP যাব। এই OTPটো আপুনি ইয়াত চাওক এণ্টাৰ OTP ইয়াত ক্লিক কৰি লগ ইনত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, লগ ইনত অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ এপ্লাই হোৱাৰ ৰফটপ চলাৰ আপুনি যদি ইচ্ছা কৰে এইটো আপুনি পঢ়িব পাৰে, যদি পঢ়িব ইচ্ছা কৰে, বা আপুনি ইয়াত চাওক প্ৰচেছ বুলি আছে, আপুনি প্ৰচেছটোত ক্লিক কৰি দিব। প্ৰচেছটোত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক 3টা ষ্টেপ আপোনাৰ ফিল কৰিব লাগিব। এপ্লাই ফৰ ৰফটপ চলাৰ, আপুনি ইয়াত চাওক 3টা ষ্টেপ দিছে, আপুনি এই 3টা ষ্টেপ আপোনাৰ ফিল কৰিব লাগিব। ইয়াত চাওক আপোনাৰ নামটো আহি যাব, ইয়াত আপোনাৰ বেলেঞ্চটো আহি যাব, ইয়াত আপোনাৰ যিটো আপোনাৰ কেটেগৰী যোনটো কাষ্ট হয় আপুনি চিলেক্ট কৰি ল'ব, জেনেৰেল হ'লে জেনেৰেল, আৰু ইয়াত আপোনাৰ লাইন টু এড্ৰেছ আপুনি দিব পাৰে বা নিদিব পাৰে। আৰু ইয়াত চাওক চিটিটো আপুনি ইয়াত ফিল কৰিব লাগিব, আপুনি কোনটো চিটিৰ পৰা লং কৰিছে, আপুনি চিটিটো ইয়াত ফিল কৰিব। চিটিটো ফিল কৰাৰ পিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট ফিল হৈ থাকিব, আৰু ইয়াত আপোনাৰ পিনক'ডটো, আপোনাৰ যিটো পষ্টেল পিনক'ড, এই পষ্টেল পিনক'ডটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। আৰু ইয়াত চাওক অলপ স্ক্ৰল ডাউন কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। যদি আপুনি CSC বিলিৰ পৰা কৰিছে তেন্তে ইয়াত চিলেক্ট কৰিব লাগিব, নহ'লে কিন্তু নালাগে। আপুনি ইয়াত চাওক চিলেক্ট চাব ডিভিজন, চিলেক্ট ডিভিজন, আপোনাৰ যোনটো হয় চাব ডিভিজন হ'লে চাব ডিভিজন ফিল কৰিব। সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। ইয়াত চাওক আপোনাৰ মোবাইল নম্বৰ শ্ব' কৰিব, আপুনি মোবাইল নম্বৰটো এডিট কৰিব পাৰিব। ইয়াত চাওক ক্লিক হেয়াৰ টু চলাৰ ৰফটপ কেলকুলেটাৰ, আপুনি ইয়াৰ পৰা কেলকুলেশ্যন কৰিব পাৰিব আপোনাৰ বিল কিমান আহে, আৰু আপোনাৰ কিমান ৱাটাৰ আপোনাৰ চলাৰ লাগে, আপুনি ইয়াৰ পৰা কেলকুলেশ্যন কৰিব লাগিব। মই এতিয়া চাব ডিভিজনটো ফিল কৰিছোঁ, চাব ডিভিজন সম্পূৰ্ণ ফিল কৰিছোঁ।
ইয়াত চাওক ৰেচিডেণ্টেল দিছোঁ কেপাচিটি ইয়াত কেপাচিটিটো দি দিব আপোনাৰ 2 কিলোৱাট হ'লে 2 কিলোৱাট দিব 3 কিলোৱাট হ'লে 3 কিলোৱাট দিব 1 কিলোৱাট হ'লে 1 কিলোৱাট দিব আৰু যদি আগত চ'লাৰ আছে তেন্তে ইয়াত ফিল কৰিব নাইবা নালাগে ইয়াত আপোনাৰ লংগিটিউড আৰু লেটিটিউড আপোনাৰ ইয়াৰ পৰা দিব লাগিব আপুনি যদি লংগিটিউড লেটিটিউড নাহে তেন্তে আপুনি ইয়াত চাওক ফাইন বুলি আছে আপুনি ফাইণ্ডত আপুনি ক্লিক কৰি আপোনাৰ যিটো লোকেশ্যন হয় এইটো আপুনি ফাইণ্ড কৰি আপুনি চাৰ্জত ক্লিক কৰিব আহিব সম্পূৰ্ণ ফিল কৰাৰ পিছত ইয়াত চাওক সেভ এণ্ড নেক্সট আপুনি ইয়াতে ক্লিক কৰিব লাগিব এবাৰ ভালকৈ চাই ল'ব সম্পূৰ্ণ আপুনি ঠিক ঠাক ফিল কৰিছে নে নাই অলপ স্ক্ৰল ডাউন কৰি অলপ চাই ল'ব চোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব তাৰপিছত আপুনি ফাইনেলি ছাবমিট কৰি দিব অলপ ৱেইট কৰিব পেজটো লোডিং লৈ আছে অলপ ৱেইট কৰিব হেল্ল' ভিউয়াৰ্ছ প্লিজ ৱাইট বুলি দেখাইছে আপোনাৰ এইটো ৱাইট দেখাব কাৰণ এইটো নতুন খোলা হৈছেতো অলপ আপোনাৰ ছাৰ্ভাৰ প্ৰব্লেম ইছ্যু আহে ইয়াত চাওক সম্পূৰ্ণ ডিটেইলছ আপোনাৰ এনেকৈ চাব পাৰিব ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি বিল যিটো আছে আপোনাৰ এই চুইচ ফালে ক্লিক কৰি আপোনাৰ যিটো ইলেক্ট্ৰিচিটি লাইটৰ বিল এই লাইটৰ বিলটো আপুনি স্কেন কৰিব স্কেন কৰি ইয়াত আপুনি আপলোড কৰি দিব মই ফটোফট স্কেন কৰি আপলোড কৰি আপোনালোকক দেখুৱাই আছোঁ আপুনি ইয়াত চাওক আপলোড বুলি আছে আপুনি আপলোডত ক্লিক কৰি আপুনি ছাবমিট কৰি দিব মই ফটোফট আপলোডত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত ইয়াত চাওক সেভ বুলি সেভ ফাইনেল ছাবমিট আৰু সেভ আপুনি সেভ কৰি ৰাখিব পাৰে বা ফাইনেল ছাবমিট কৰি দিব পাৰে মই ছাবমিট কৰি এবাৰ চাইছোঁ আৰ ইউ শিওৰ আপুনি যদি সব ঠিক আছে আপোনাৰ ওকেত ক্লিক কৰি দিব চাওক মোৰ ডকুমেণ্টটো আপোনাৰ ৰিচাইজটো দিয়া নাই 500 MB ভিতৰত দিব লাগে মোৰ হয়তো ডাঙৰ হৈছে মই আকৌ এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ এতিয়া চাওক ডকুমেণ্টছ আপলোড ছাকচেছফুলি হৈ গ'ল আপুনি কি কৰিব ইয়াত চাওক ফাইনেল ছাবমিট ইয়াতে ক্লিক কৰি দিব আৰু শিওৰ ইয়াতে ক্লিক কৰি অকেত ক্লিক কৰি দিব অকেত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এইটো ফাইনেলি ছাবমিট হৈ যাব অলপ ৱেইট কৰিব চাওক নেক্সট আপোনাৰ কি আহে ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হেল্ল' ভিউয়াৰ্ছ প্লিজ ৱাইট দেখাইছে আপোনাৰো এনেকৈ প্লিজ ৱাইট দেখাব অলপ ৱেইট কৰিব চাওক অলৰেডি ছাকচেছ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি হৈ গ'ল আপুনি ইয়াৰ পৰা ইয়াত চাওক আপোনাৰ গো টু বেংক ডিটেইলছ আপুনি ইয়াৰ পৰা আপোনাৰ বেংকৰ ডিটেইলছটো আপুনি দিব পাৰে বা আপুনি অলপ স্ক্ৰল ইয়াৰ পৰা আপুনি এডিটো কৰিব পাৰে যদি কিবা আপোনাৰ ভুল ভাল হৈছে তেন্তে আপোনাৰ এডিট কৰিব পাৰিব আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ বেংকৰ ডিটেইলছ দিব প্ৰথমতে ইয়াত এপ্লিকেশ্যন একন'লেজত ক্লিক কৰি আপুনি ৰিচিপ্টটো ওলাই ল'ব আৰু তাৰপিছত আপোনাৰ বেংকৰ নাম IFSI কোড একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ আৰু ইয়াত চাওক চুজ ফাইল এটা ক্লিক কৰি আপোনাৰ বেংকৰ পাছবুক বা আপোনাৰ কেঞ্চেল চেক আপুনি ইয়াৰ পৰা আপলোড কৰিব পাৰিব মই ফটোফট আপলোড কৰি আপোনালোকক দেখুৱাই আছোঁ ইয়াত চাওক মোৰ বেংক ডিটেইলছ অলৰেডি ছাবমিটেড ছাকচেছফুলি হৈ গ'ল আপুনি এনেকৈ যিটো ৰফ চলাৰ এনেকৈ আপুনি আবেদন কৰিব পাৰিব মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে ধন্যবাদ।